নমস্কাৰ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে বন্ধ্যাত্ব বা ভাজি ইংৰাজীত ষ্টেৰিলিটি বুলি কোৱা হয়। জৰায়ুৰ দুয়োকাষে থকা ডিম্বকোষ দুটা একেবাৰে সৰু হৈ খোৱা নাৰীকেই সাধাৰণতে বন্ধ্যাত্ব বা ভাজি বুলি কোৱা হয়। এনে নাৰীৰ সন্তান জন্ম দিয়াৰ ক্ষমতা নাথাকে। এই ৰোগটোৰ বাবে এক উত্তম হাৰ্বেল প্ৰডাক্টৰ ইনফৰমেশ্যন দিব চেষ্টা কৰিছে। এই ৰোগটোৰ কাৰণসমূহ এনেধৰণৰ: পুৰুষৰ বিভিন্ন ৰোগ, প্ৰধানকৈ পুৰুষৰ দজভংগ বা শুক্ৰ, তাৰল্য, প্ৰমেহ, মূত্ৰকিচ্ছ, মূত্ৰাঘাত আদি আৰু এইদৰে নাৰীৰ বিভিন্ন ৰোগৰ কাৰণে বিশেষকৈ প্ৰধৰ, কৰ্মী ৰোগ, বহুমূত্ৰ, মূৰৰ বিষ, স্নায়ুবিক দুৰ্বলতা, জৰায়ু স্থানচ্যুত হলে আৰু দেহত কাৰ্যপ্ৰাণ ইৰ অভাৱ হলে নাৰীৰ সঠিক সন্তান নহয়। শৰীৰত দূষিত পদাৰ্থ জমা হলেও নাৰীৰ বন্ধ্যাত্ব হ'ব পাৰে। জৰায়ু দুৰ্বল আৰু ৰোগীয়া হলে, পাদক বেদনা হলে অধিককৈ শকত নাৰীৰ ল'ৰা ছোৱালী নহয়। সংযমৰ পিছত অতিপাত বিড়ি, চিগাৰেট, মাদক দ্ৰব্য, বিষাক্ত খাদ্য বা ঔষধ আদি খোৱাৰ কাৰণেও নাৰী বাজি পুৰুষৰ পুৰুষত্বহীন হলেও নাৰী বন্ধ্যা হয়। কাৰোবাৰ যদি সেই সমস্যাত ভুগি আছে, স্ক্ৰীনত দিয়া কিউৰচেল নামৰ প্ৰডাক্টটো আপোনালোকে ব্যৱহাৰ কৰক আৰু এই সমস্যাৰ পৰা আপোনালোকে মুক্তি লাভ কৰিব পাৰিব। লগতে আমাৰ নিউ য়ং কোম্পানীৰ লগত জড়িত হয় ভাল এটা উপাৰ্জন কৰাৰ ইয়াতে প্লেটফৰ্ম পাব আপোনালোকে। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে এৰিছো। ধন্যবাদ।